হোৱা নাই ৰচুনত পিতাই আছে তুলৈ বাট পিতাই আছে তুলৈ বাট চাই আহিছে আহিছে বোলে কুলিৰ মাতে হেনো কঢ়িয়াই আনে বহাগৰ বতৰা গাঁৱত বিনাই থকা কুলিজনী আৰু চহৰত বিনাই থকা কুলিজনীয়ে নাজানে নুবুজে গাঁও চহৰৰ ভেদাভেদ বুজে কেৱল শীতৰ ঘন কুঁৱলী ফালি নামি অহা বসন্তৰ মন জুৰুৱা আবেগ ঠিক সেইদৰে চহা অসমীয়াই হওক বা চহৰীয়া অসমীয়াই হওক বহাগে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ চুই যায় প্ৰত্যেকজন অসমীয়াৰ মনত প্ৰাণত বহাগ চিৰ বিৰাজমান কিন্তু এইবাৰ কুলিজনীও আমাৰ মনত প্ৰাণত ঢালি দিব পৰা নাই ৰঙালীৰ ৰং প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই উৰুঙা উৰুঙা এইবাৰ বহাগৰ পৰিভাষা তথাপিও অসমীয়া জীয়াই থকালৈকে অসমীয়াৰ শেষ উশাহলৈকে প্ৰতিজন অসমীয়াই গাব বহাগৰ গান আৰু সেইবাবেই হয়তো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিলে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ইশা গুৱাহাটী বিহু সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা উপভোগ কৰিবলৈ অহা ঐতিহাসিক লতাশিল খেলপথাৰত উপস্থিত সমূহ বিহুবলীয়া ৰাইজলৈ মই বৰষাৰাণী বিষয়াই আন্তৰিক সম্ভাষণ আৰু স্বাগতম জনাইছোঁ আৰু পলম নকৰি আমি আৰম্ভ কৰিম বহু আকাংক্ষিত আৰু হেঁপাহেৰে সকলোৱে অপেক্ষা কৰি থকা বিহু সম্ৰাজ্ঞী 2026ৰ প্ৰতিযোগিতা কিন্তু তাৰ আগতে মই এই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ এনে এগৰাকী ব্যক্তিক যিগৰাকী ব্যক্তিৰ কৰ্মৰাজিয়ে আমাৰ সকলোৰে মন প্ৰাণ চুই গৈছে অসমীয়া দৰ্শক অসমীয়া ছবিৰ দৰ্শকৰ যদি আমি হাঁহিৰ সমীক্ষা কৰোঁ আমাৰ জীৱনৰ হাঁহিৰ সমীক্ষা যদি কৰোঁ নহয় সেই হাঁহিৰ প্ৰচুৰ পৰিমাণে কিন্তু অৰিহণা যোগোৱা ব্যক্তিগৰাকীয়ে হৈছে এইগৰাকী কোন বাৰু কওকচোন আজি ঐতিহ্যমণ্ডিত বিহু সম্ৰাজ্ঞীৰ আমাৰ এই মঞ্চ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ সকলোৰে মৰমৰ আমাৰ সকলোৰে হেঁপাহৰ অভিনেত্ৰী শ্ৰীযুতা চেতনা দাস বাইদেউক আৰু এই মঞ্চলৈ মই একেবাৰে এই ঢোলে ডগৰে আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ আমাৰ বিহু সম্ৰাজ্ঞীৰ আহ্বায়ক সমিতিৰ সদস্যসকলক আমাৰ বাইদেউ আমাৰ মৰমৰ আচলতে মোৰ জেঠাই মোৰ মৰমৰ জেঠাই চেতনা জেঠাইক দ্বিতীয় শ্ৰেণীৰ পৰা নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিলে সেই সময়ৰ পুৰুধা শিল্পী নটসূৰ্য ফণী শৰ্মাদেৱ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তুলসী দাস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত বাণ থিয়েটাৰত নাটক কৰিছিলে এইগৰাকী মহান শিল্পীয়ে ইয়াৰোপৰি বৰপেটাত যেতিয়া তেখেতৰ পিতৃ কৰ্মসূত্ৰে বৰপেটাত আছিলে তেতিয়া বৰপেটাৰ পুৰুধা ব্যক্তিসকলৰ লগত লোকসংগীত পৰিৱেশন কৰিছিলে লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠকৰ লগত লোকগীত গাইছিল আৰু ৰত্ন ওজা ডাঙৰীয়াৰ লগত তেখেতে অভিনয় কৰিছিলে নাটকত 108খনতকৈ অধিক অসমীয়া ছবিত অভিনয় কৰি তেখেতে লাভ কৰিছিলে বহুতো বঁটা উল্লেখযোগ্য বঁটা অসম চৰকাৰৰ দ্বাৰা সন্মানিত হৈছিলে নটসূৰ্য ফণী শৰ্মা বঁটাৰে আৰু লাভ কৰিছিলে আইদেউ সন্দিকৈ বঁটা বীৰাংগনা মূলা গাভৰু বঁটা অভিনয় ৰত্ন বঁটা আৰু বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতেই তেখেতে লাভ কৰিছিলে সোণৰ পদক নাটকত এজাউৰি হাত চাপৰিৰে
আমি এইগৰাকী আমাৰ শ্ৰদ্ধাৰ শিল্পীক বহাগৰ উলক যাচিম চেতনা দাস বাইদেউলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আমি আমাৰ তৰফৰ পৰা অকণমান মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ চেতনা দাস বাইদেউলৈ। মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মহাৰজত জয়ন্তী বৰ্ষৰ আহ্বায়ক সমিতিৰ অধ্যক্ষ শ্ৰীযুত কৈলাশ শৰ্মা ডাঙৰীয়াক আৰু লগতে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ কাৰ্যবাহী সম্পাদক শ্ৰীযুত দ্বিজেন হাজৰিকা দেৱক, লগতে সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাস আৰু সভাপতি উপস্থিত আৰু উপসভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত ৰবীন ডেকা ডাঙৰীয়াক। প্ৰথমে এখনি বিহুৱানেৰে আমি আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকীক ৰঙালীৰ আদৰ যাচিব বিচাৰিছোঁ আৰু বিহুৱানখনি প্ৰদান কৰিব মহাৰজত জয়ন্তীৰ আহ্বায়ক সমিতিৰ অধ্যক্ষ শ্ৰীযুত কৈলাশ শৰ্মা ডাঙৰীয়াই। বিহুৱানখন আমাৰ বাইদেউক প্ৰদান কৰিবলৈ মই আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ সভাপতি ডাঙৰীয়া শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱক অনুৰোধ জনাইছোঁ। এয়া এখন এই ফুলাম গামোচাৰে ৰঙালীৰ মৰম আদৰ আৰু সেৱা যাচিছোঁ আমাৰ মৰমৰ শিল্পী চেতনা দাস বাইদেউক। এটি জাপি আমাৰ কুটিৰ শিল্পৰ এটি জাপি প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ উপসভাপতি শ্ৰীযুত ৰবীন ডেকা ডাঙৰীয়াই। গুৱাহাটী বিহু সন্মিলনীৰ মুখপত্ৰ বিহুতলী প্ৰদান কৰিব সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে। এটি গছপুলি প্ৰদান কৰিব আমাৰ বিহু সম্ৰাজ্ঞীৰ আহ্বায়ক সমিতিৰ আহ্বায়িকা শ্ৰীযুতা গায়ত্ৰী ডেকা বাইদেৱে। এইখিনিতে আমাৰ শিল্পীগৰাকীলৈ আমি এখনি প্ৰশস্তি পত্ৰ আগবঢ়াব বিচাৰিছোঁ। প্ৰতি শ্ৰীযুতা চেতনা দাস বাইদেউ শ্ৰদ্ধা ভাজনে হো পোনপ্ৰথমতে আপোনালৈ অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ হৃদয় ভৰা সেৱা শ্ৰদ্ধা আৰু মৰম চেনেহ অৰ্পণ কৰিলোঁ। সেই ধীমান আজিৰ পৰা প্ৰায় ৭৩টাকৈ বছৰ আগতে পুণ্যভূমি বৰ অসমৰ ঐতিহাসিক শ্বিলঙত জন্মগ্ৰহণ কৰি পিতৃৰ কৰ্মসূত্ৰে আজিৰ অসমৰ তেজপুৰত শিক্ষা গ্ৰহণ কৰাৰ লগতে শৈশৱ কালৰে পৰা অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ প্ৰতি ধাৱমান হৈ বিভিন্ন ঘাত প্ৰতিঘাত অতিক্ৰম কৰি আপুনি অসমৰ নৱপ্ৰজন্মক দেখুৱাই দিলে এনে এটি পথ য'ত কৃষ্টি সংস্কৃতি কোনোদিনে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই অসমীয়া জাতিৰ বাবে ৰূপ কোঁৱৰ হিচাপে খ্যাত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত শোণিত কুঁৱৰী নাটত কুজিবুঢ়ীৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জগতত খোজ দিছিল আপুনি আৰু তেতিয়াৰে পৰা আজিলৈ আপোনাৰ অবিৰত অভিনয় যাত্ৰা বিভিন্ন চৰিত্ৰৰ মাজেৰে চলি আহিছে। আপোনাৰ হাস্য ব্যংগ অভিনয় অসমৰ প্ৰায়ভাগ লোকৰে মুখে মুখে প্ৰচলিত। অভিনয়েৰে আপুনি অসমীয়া জাতিক যিদৰে সমৃদ্ধ কৰি আহিছে তাৰ বাবে আজি আমি গৌৰৱান্বিত আৰু আপোনাৰ ওচৰত কৃতজ্ঞ। নিজৰ অভিনয় প্ৰতিভাৰে অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰি ভাৰত চৰকাৰৰ অধীনস্থ ভালেমান সংস্থা অসম চৰকাৰ আৰু অসম চৰকাৰৰ অধীনস্থ বিভিন্ন সংস্থাৰ পৰা আপুনি অলেখ বঁটা আৰু সন্মান আজুৰি আনিবলৈ সক্ষম হোৱা বাবে আমি আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। গুৱাহাটী বিহু সন্মিলনীয়ে ৭৫ সংখ্যক বৰ্ষ অৰ্থাৎ মহাৰজত জয়ন্তী বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা আপোনাৰ কৰ কমলেৰে উদ্বোধন কৰিবলৈ পাই গৌৰৱান্বিত বোধ কৰি আমি আপোনাৰ ওচৰত পুনৰবাৰৰ বাবে কৃতজ্ঞ।
আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ সাংস্কৃতিক জীৱন কামনা কৰাৰ লগতে অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ প্ৰতি আপোনাৰ যি অৰিহণা সেয়া যুগমীয়া হৈ ৰওক তাৰে কামনাৰে অধ্যক্ষ কৈলাশ শৰ্মা, সভাপতি অশোক কুমাৰ বিষয়া, সাধাৰণ সম্পাদক নীলুপম দাস, সাংস্কৃতিক সম্পাদক অনুজ কুমাৰ বিষয়া আৰু আহ্বায়িকা গায়ত্ৰী ডেকা। প্ৰশস্তি পত্ৰখন প্ৰদান কৰিবলৈ মই গুৱাহাটী বিহু সন্মিলনীৰ শ্ৰদ্ধাৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱক অনুৰোধ জনালোঁ। এখন এই প্ৰশস্তি পত্ৰৰে আমাৰ এই শ্ৰদ্ধাৰ শিল্পীগৰাকীক গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা সন্মানিত কৰা হৈছে। এইখিনিতে মই চেতনা দাস বাইদেউক বন্তি প্ৰজ্বলন কৰি আজিৰ বিহু সম্ৰাজ্ঞীৰ মঞ্চ মুকলি কৰিবলৈ অনুৰোধ জনালোঁ। আমি বাইদেউলৈ এটি মৰমৰ টোপোলা আগবঢ়াব বিচাৰিছোঁ। একেবাৰে ক্ষুদ্ৰ এটি মৰমৰ টোপোলা আগবঢ়াব বিচাৰিছোঁ। প্ৰদান কৰিব কাৰ্যকৰী সভাপতি শ্ৰীযুত দ্বিজেন হাজৰিকা দেৱে। আমি ইমান পৰে মই বাইদেউৰ অভিনয়ৰ কথা ক'লোঁ, বাইদেৱে যি বঁটা লাভ কৰিছিলে সেয়াৰ বিষয়ে ক'লোঁ, কিন্তু এনে কিছুমান কথা আছে বা এনে কিছুমান স্মৃতি আছে যিবোৰ হয়তো আপোনালোকে ভৱিষ্যতে কোনো তথ্যত নাপাব, কিন্তু আজি মই এই মঞ্চত কিছুমান এনেকুৱা ৰসাল অভিজ্ঞতাৰ বিষয়ে ক'ব বিচাৰোঁ, ৰোমন্থন কৰিব বিচাৰোঁ আচলতে, যাতে আপোনালোকে চেতনা জেঠাইৰ সেই শিশু মনটোক আপোনালোকে আচলতে বুজিব পাৰিব। আৰু সেইবাবে হয়তো ভিতৰৰ পৰা তেওঁৰ মনটো যে একেবাৰে শিশুসুলভ, সেইবাবে হয়তো আমাক ইমান দৈৰ্ঘ্যকালে আমাক হাঁহি খুৰাকি যোগাই থাকিব পাৰিছিল, কিয়নো মনটো যাৰ ইমান সজীৱ সতেজ আৰু সেউজীয়া, সেইগৰাকী মানুহে আমাৰ মনবোৰ সেউজীয়া কিয়নো বা কৰি ৰাখিব নোৱাৰিব কওকচোন। আমি এখন ছবি কৰিছিলোঁ, কেইবাখনো ছবি কৰিছিলোঁ। বাইদেৱে মই কৈছোঁ ইতিমধ্যে 108খনতকৈ অধিক ছবিত অভিনয় কৰিছে। বিশিষ্ট পৰিচালক ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ লগত কাম কৰিছে, জাহ্নু বৰুৱা দেৱৰ ছবিত কাম কৰিছে। হয়তো অসমীয়া খুব কম সংখ্যক ছবি হ'ব যি ছবিত চেতনা দাস বাইদেৱে অভিনয় কৰা নাই। মোৰো সৌভাগ্য হৈছিল এই মহান শিল্পীগৰাকীৰ লগত কাম কৰাৰ, কাম শিকাৰ। আচলতে মই বেছি দীঘলীয়া নকৰোঁ, তথাপিও অকণমান হাঁহিৰ খুৰাকি দিবলৈ। উজনিৰ দুজনী গাভৰু ছবিখনটো সকলোৱে চাইছে, নিশ্চয় চাইছেনে? সেই ছবিখন আমি চিত্ৰগ্ৰহণ হৈছিলে নগাঁৱৰ কামপুৰত। আমি একেখন বিচনাতে শুইছিলোঁ ভৰালী দেৱ, প্ৰযোজক ভৰালীৰ ঘৰত। আৰু নিশা তেওঁলোকৰ টিঙৰ ঘৰৰ তলত যে এখন ফল চিলিং থাকে, এখন চালি থাকে, সেই চালিখনত আধা ৰাতি ধুপ 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 এনেকুৱা শব্দ হয়। কি শব্দ হয় বুলিতো মই দুৰ্ঘৰ টোপনি। তাৰপিছত মোক হঠাৎ জেঠাই জগাইছে, মুন্নি মুন্নি উঠচোন উঠ, এইবিলাক কি চাচোন চা চা চা। তাৰপিছত মই শুনিছোঁ হয় এইবিলাক কিহৰ গিৰিজনী, একে গিৰগিৰকৈ গৈছে, একেবাৰে যেন যুদ্ধৰ ক্ষেত্ৰত যেন ঘূৰাহে গৈছে। তাৰপিছত মই অকণমান 2 মিনিটমান চিন্তা কৰোঁতেই সিফালে শুনিছোঁ, ঘূৰি চাইছোঁ, জেঠাই একেবাৰে লালগাল টোপনি। মোক ৰখীয়া কৰি তেওঁ টোপনি গ'ল। সেই চাঙত তাৰমানে এন্দুৰ দৌৰে, এডল এন্দুৰ, চিকা যে কয় চিকা, ৰাতি মানে একেবাৰে দৌৰা দৌৰি কৰে, ধান খাই চাগে। সেইটো মানে নিগনিলে জেঠাই সাংঘাতিক ভয় কৰে। গতিকে সেই শব্দ শুনাৰ লগে লগে
মোক জগাই মই উঠি বহি আছোঁ আৰু সেইফালে নিশ্চিন্ত মনে শুই আছে তেনেকুৱা আৰু বহুত অভিজ্ঞতা আছে কিন্তু দীঘলীয়া নকৰি মই জেঠাইক অনুৰোধ জনাম আজি আনুষ্ঠানিকভাৱে আমাৰ মঞ্চ উদ্বোধন কৰিবলৈ আৰু বহুমূলীয়া দুআষাৰ চমুকৈ ৰাইজলৈ ক'বলৈ সেৱাৰ থলী উপস্থিত ৰাইজ এইখন বিহুতলী আচলতে বুকুৰ আপোন আৰু ইয়াত যিসকল ব্যক্তি আছে সেইসকলো মোৰ চিৰচিনাকি অতি পৰিচিত আৰু তেওঁলোকৰ ল'ৰা ছোৱালী পৰ্যন্ত পৰিচিত গতিকে এইখন বিহু মোৰ একেবাৰে হৃদয়ৰ আটাইবিলাকে মোক এনেকৈ ইয়ালৈ মতাৰ বাবে মই খুব ভাল পাইছোঁ আৰু বৰ আনন্দিত হৈছোঁ তেতিয়া মোৰ মানে কৈ আচলতে শেষ কৰিব নোৱাৰি যিবিলাক কথা আছিল এই গছডালৰ তলত ৰমেনদাহঁতৰ ঘৰৰ সন্মুখৰ গছডালৰ তলত এখেতে মই বিহু চাই একেবাৰে গুড মৰ্ণিং হৈ যায় তেতিয়ালৈকে মই যাবই নোখোজোঁ আৰু ইয়ালৈ কোনোবাই মাতি আনি কয় আহক বাইদেউ ইয়ালৈকে ইয়াতে বহকচোন বহক এনেকৈ মই বোলো নাই যামেই এতিয়া এনেকৈ কওঁ ঠিক যামেই এতিয়া নহ'লগৈ একেবাৰে ৰাতিপুৱালৈকে বিহু চাওঁ গতিকে এই বিহুত অনেক প্ৰতিভা সম্পন্ন যিসকলে বিহু নাচি খ্যাতি অৰ্জন কৰিছে আৰু এইখন বিহু পথাৰত যিয়ে সুখ্যাতি অৰ্জন কৰিছে ই আচলতে আৰু ক'লৈকো যাবই নালাগে মোৰ মনে ধৰে যে প্ৰত্যেকেই ভাল ধৰণে সুখ্যাতি লাভ কৰি প্ৰতিষ্ঠা লাভ কৰিছে আৰু ময়ো এগৰাকী এই লতাশিলৰে আপোনালোকৰে ভগ্নী হওক বাইদেউ হওক মই আপোনালোকৰ মাজৰে এগৰাকী বুলি ভাবিলে মই বৰ সুখী হ'ম মই তেনেকুৱা মহিলা নিশ্চয়কৈ নহয় আজি ইয়ালৈ মাতি আনি এই বন্তি প্ৰজ্বলন কৰোৱাৰ বাবে মই অত্যন্ত সুখী হৈছোঁ আৰু মোৰ সন্মুখত থকা জয়া চিলু মোৰ ভনী হয় ইফালে জয়া তেখেতো আমি দৌৰি এওঁলোকৰ নাচ চাবলৈ আহিছিলোঁ আটাইখিনি মানুহে আচলতে চিনাকি প্ৰত্যেককে মই সেৱাৰ থলী উপস্থিত ৰাইজ প্ৰত্যেকলৈকে মই সেৱা জনালোঁ আৰু নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোককো মই মৰমৰ চুমা দিলোঁ আইতা কাৰণেহে দিলোঁ আকৌ দেই আইতা কাৰণেহে দিলোঁ কাৰণ সকলোৱে মোক আইতা বুলিয়ে জানে আৰু মই কৈছোঁ যে এই লতাশিল ফিল্ড সদায় নতুন এইফালে সোমাব ধৰোঁতে পুলিচটোৱে মোক সোমাব নিদিলে তেতিয়া মই ইটো ফালেদি আহি সোমালোহি পুলিচটো মই বোলো এই চাগে মোক চিনি পোৱা নাই নেকি আৰু চাগে এতিয়াৰ প্ৰজন্ম হ'ব নহ'লে পুলিচবিলাকে বাইদেউ যাক এনেকৈ দিয়ে যাবলৈ তেতিয়া মই যিয়ে নহওক মই ভালো পাইছোঁ এইটোত সদায় এনেকৈ যাক বুলি কোৱাতকৈ তেওঁ যে আহিবলৈ নিদিলে মই অকণো বেয়া পোৱা নাই ধন্যবাদ আটাইলৈকে আটাইবিলাক অতি সুন্দৰকৈ থাকক আপোনালোকে সদ্ভাৱনা থাকিলে কাৰণ হেড হেণ্ড হাৰ্ট এণ্ড হেল্থ এই চাৰিটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি চলি আছোঁ যে প্ৰৰোচনাত বিভ্ৰান্ত নহৈ নিজৰ মগজুৰ অনুকূলে কাম কৰা উচিত হেণ্ড আপোন হাত জগন্নাথ নিজৰ হাতেৰে নিজে কৰ্ম কৰি খাওক প্ৰত্যেকেই আৰু তৃতীয়তে হৈছে পবিত্ৰ হৃদয় যাৰ ঈশ্বৰ সহায় তাৰ আমি প্ৰত্যেকেই ভাল মনৰ গৰাকী হ'লে দেশত কেতিয়াও অমংগল হ'ব নোৱাৰে আৰু চতুৰ্থতে হৈছে বেয়া বস্তুবিলাক এতিয়াই বৰ্জন কৰিব লাগে যিবিলাক ডক্টৰে প্ৰেছক্ৰাইব কৰে তেওঁলোকে খাওক মোৰ কোনো আপত্তি নাই কিন্তু এতিয়াই যদি শৰীৰটো মানে কণ ল'ৰা ছোৱালীসকলে যদি খায় মোৰ কাৰণে সৰু আই বোপাহঁতক কাবৌকৈ কৈছোঁ যে নিচাজাতীয় যিবিলাক বস্তুৱে শৰীৰটোক ঘূণীয়া কৰে সেইবিলাক বস্তু ত্যাগ কৰিব লাগে এই বিহুতেই সকলোৱে এটা পণ ল'ব লাগে যে নাই মই আজিৰ পৰা বাদ দিলোঁ আৰু লগৰজনকো ক'ব লাগে যে আজিৰ পৰা আমি এইবিলাক নাখাওঁ যি নহওক প্ৰত্যেকলৈকে মই মৰমৰ শুভেচ্ছা জনাইছোঁ মৰম জনাইছোঁ আৰু যিসকল আছে তেওঁলোকক সেৱা জনাইছোঁ
জয় জয় ময় হওক এই বিহুতলী তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপোনাক বাৰু এটি সংলাপ নোকোৱাকৈ বা এফাকি বিহু নাম নুশুনাকৈ কেনেকৈ বিদায় দিওঁ কওকচোন। আৰু যে হেৰি আহৈ ৰূপা পাগলীক আমি আজিও পাহৰা নাই। ফণী শৰ্মাদেৱৰ নাটক ভোগ জৰাত সেই অপূৰ্ব আপোনাৰ অভিনয়। সেই নাটকখন মই অষ্টমমান শ্ৰেণীত পঢ়ি থাকোঁতে তেজপুৰ বাণ থিয়েটাৰত কৰিছিলোঁ। আৰু তেতিয়া নটসূৰ্য ফণী শৰ্মাদেউ, কলাগুৰু বিষ্ণুৰাভাদেউ আৰু নিপনদাৰ দেউতাক চন্দ্ৰধৰ গোস্বামী দেউ, তেওঁ কলিতা ফুকন হৈছিলে। আৰু নটসূৰ্য ফণী শৰ্মাদেউ ভোগজৰাৰ লক্ষী সিংহ হৈছিলে। আৰু চিৰাজত মই তেখেতৰ ভনীয়েক হৈছিলোঁ। গতিকে চিৰাজত মোক সদায় ফাতেমাও নহয় ফাতিমা, ভনীটি মোৰ ফাতিমা বুলিয়েই মোক উচ্চাৰণ কৰি মাতিছিল। যি নহওক সেইবিলাক বহুত ভাল কথা, মোৰ নেষ্টালজিক হয়। মোৰ ভাল সময়খিনিতো তেওঁলোকে আশীৰ্বাদ দিছিল বাবে আজি আপোনালোকৰ মাজত মই চেতনা দাস হৈ আছোঁ। আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ। ধনে জনে উভয় নদী হ'ব, ধনৰ ওপৰত ধন গোলে বাঁহ ল'ব, দপ দপকৈ জ্বলি ধন গোলৈ জুয়ে আকাশে বতাহে নাচি ফুৰিব। আহৈ মোক চিনি পোৱা নাই? মোক ৰূপা এই এই কোন ক'ত আছ? তাই কাঠত কল মোৰ সন্মুখৰ পৰা। ৰূপা মোক চিনি পোৱা নাই? কোঁৱৰ, মই তোৰ সেই তাহানি ৰূপা, তই মোক পানীত পেলাই মাৰি ৰূপা মই মৰি প্ৰেতিনী হলো, ৰূপা ভুতুনি হলো। ৰূপা নাই নাই ই কি হবা ৰূপা এইফালে হে ৰূপা 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 চাৰিওফালে কেৱল ৰূপাই মোক আগুল ধৰিছে। নাই এই কোন আছ? মোক সহায় কৰ। নাই ৰূপা বাচিব খুজিছ? নোৱাৰ। নাই ৰূপা তই মই জীয়াই থাকো মানে তই বাচি থাকিব নোৱাৰ। নাই ৰূপা সুন্দৰ সুন্দৰ, অতি সুন্দৰ, সঁচাকৈ এক আৱেগিক মুহূৰ্ত। আৰু আপোনাৰ পদধূলা পাই সঁচাকৈ এই মঞ্চ আজি উজ্বলি উঠিছে আৰু গৌৰৱান্বিত হৈছে। জেঠাই আপোনালৈ শত কোটি প্ৰণাম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আমিনো কি দিম আপোনাক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে। স্বাস্থ্য আৰু একেবাৰে জৰুৰা প্ৰজা হোৱা দি হ'ল। আশীৰ্বাদটো ভাল পাইছোঁ। কাৰণ মই আৰু বৰষাই মুন্নিয়ে বহুবিলাক ছবি কৰিছোঁ, যিবিলাক কৰিছোঁ এতিয়াও মনত পৰে। আৰু তাই সম্পূৰ্ণ সহযোগিতা, কো এক্টৰ এক্ট্ৰেছে সম্পূৰ্ণ সহযোগিতা। তাই আচলতে এইটো জন্মগত প্ৰবৃত্তি তাইৰ জিনতে আছে। গতিকে মই নিজেও নিজৰ ভতিজা ছোৱালী বুলি আনন্দিত হওঁ, ভাল লাগে। আৰু সদায় মোলৈ সন্মানেই হওক যিয়ে হওক তাই মাজে মাজে ফোন কৰি থাকে। গতিকে আটাইবিলাকলৈকে মই পুনৰবাৰ চৰণ চিন্তা কৰিছোঁ আৰু সকলোৰে জীৱনবিলাক সুন্দৰ হওক, সুস্বাস্থ্যৰে থাকক, মংগলময় হওক। হেৰ' ময়ে নেইল পলিচ লগোৱা নাই, সৌফালে নখত চোৱা একেবাৰে, বাহ
কি যে ধুনীয়া লাগিছে ঐ হাত দুখন আজি লতাশিললৈ নাহিম জানো বা বৰ এজনী হৈ আহিছে দেই একেবাৰে সেইকাৰণে একেবাৰে ঐ মিমি মামা মাতিছে লেকা মিমি মামা মাতিছে লেকা ও কাকা কাকা কাৱৈ টিলিকা মিমি মামা মাতিছে লেকা কাকা কাৱৈ কাৱৈ টিলিকা মিমি মামা মাতিছে লেকা ৰচুন পিতাই আছে তুলৈ বাট পিতাই আছে তুলৈ বাট চাই আহিছে আহিছে এইখিনিতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু আদৰৰ শিল্পী চেতনা দাস বাইদেউ কালি আহিলো কানি বান কৰিলো ঘৰত বা হৈছে কি হয় হয় ঘৰত বা হৈছে কি হয় সিজনে বা কৰিছে কি হয় 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 দাৰোৱানটোৰ কথা কৈছো দেই সিজনে বা কৰিছে কি পিপি পাপা কয় পৌৱাই পিপি পাপা কলে পলুৱাই পিপি পাপা কয় পিপি পাপা কৰে পলুৱাই পিপি পাপা কৰে ৰাজাই পিছলৈকে হুকে আহিছে আচলতে ৰাজা দেখাতহে ডাঙৰ দীঘল মোৰ ভাইটিৰ লগৰহে আপোনাৰ বহুমূলীয়া বক্তব্য আপোনাৰ অভিনয় আপোনাৰ কণ্ঠৰে নিগৰি অহা আমাৰ লোকসংগীত এই সকলোখিনিয়ে আমাৰ বাবে আশীৰ্বাদ হৈ ৰ'ব এইখিনিতে আপোনাক ধন্যবাদ জ্ঞাপন কৰি খন্তেক আমাৰ লগত বিহু সম্ৰাগী উপভোগ কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ